ডিব্ৰুগড় টি স্কোয়াৰ ৰেষ্টুৰেণ্ট ৰাইজৰ বিপুল দাবীত মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এইখন ৰেষ্টুৰেণ্ট বহুত মানুহে কৈ আছিলে, চ' এড্ৰেছটো আগে কৈ দিছোঁ। মই আছোঁ বৰ্তমান ডিব্ৰুগড় থানা চাৰিআলিত। এই টেষ্টি ট্ৰিটৰ কিনাৰতে লাগি আছে টি স্কোয়াৰ নামৰ এই নতুন ৰেষ্টুৰেণ্টখন। বলক ভিতৰলৈ সোমাই যাওঁ। ৰেষ্টুৰেণ্টখনৰ এণ্ট্ৰেঞ্চটো সঁচাকৈ বিৰাট ধুনীয়া, আৰু এইখন ৰেষ্টুৰেণ্ট আছে 4th ফ্ল'ৰ। চ' 4th ফ্ল'ৰ আহি পিনে মই ভাবিলোঁ ৰেষ্টুৰেণ্টখন দেখুওৱাৰ আগত আপোনালোকৰ 5th ফ্ল'ৰত থকা বাৰখন আগে দেখাই লওঁ, যোনখন বাৰত মানুহে ফটো মাৰি মাৰি ফেচবুক ইনষ্টাগ্ৰাম গোন্ধুৱাই দিছে। আৰু যিহেতু এখন বাৰ হয়, প্ৰথমে মই আপোনালোকক মেনুখন দেখাই ল'ব লওক, ঠিক আছে। তো এই মেনুখন আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি পিনে ধুনীয়াকৈ চাই ল'ব। ময়ো অকণমান এনেইতো বহি লাভ নাই, কিবা এটা টেষ্ট কৰোঁ বুলি কৈ পিনে কিবা চিকেন পকৰা এটা অৰ্ডাৰ দিলোঁ, কিন্তু ইয়াৰ টেষ্টটো সঁচাকৈ অমেজিং, আৰু ইয়াৰ ভাইবটো সঁচাকৈ বিৰাট ধুনীয়া। মানে লিকাৰটো অকণমান এক্সপেঞ্চিভ পালোঁ মোৰ ফালৰ পৰা, কিন্তু ইয়াৰ ভাইববোৰ দেখি পিনে পইচাটো দিয়ে দিবলৈ মন গ'ল। আৰু ইয়াৰ পৰা এটা জেগা দেখাইছোঁ, গোটেই ডিব্ৰুগড়খন তলত ধুনীয়াকৈ দেখি পায়। এইখিনি জেগাতে গাইজ মানুহে ফটো মাৰি মাৰি ফেচবুক ইনষ্টাগ্ৰাম কিবা কৰি দিছে। চ' ইয়াৰ বাৰখনৰ ভাইবটো সঁচাকৈ বিৰাট ধুনীয়া, মানে বহুত ডাঙৰ। চ' বলক এতিয়া ৰেষ্টুৰেণ্টখন অকণমান দেখাই লওঁ, আৰু ৰেষ্টুৰেণ্টখন ভালদৰে চাওক, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন দিছে ন, মজা লাগিছে। মানে একদম ওপৰত চামুচ, তলত কিবা কিবি, এইফালে প্লে জন, এইফালে বহা জেগা বহুত আছে। আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল আৰু ফেমিলিৰ লগত বহিবলৈ কাৰণে ইয়াত সঁচাকৈ বিৰাট ধুনীয়া। আৰু এটা জেগা কিছুমান মানুহে ইয়াত ফটো মাৰি মাৰি বহুত দি আছিলে। চ' মই ভালদৰে দেখাইছোঁ আপোনালোকক, দেখিছে এই কিছুমান সৰু সৰু কেবিনবোৰত মানুহে ফটো মাৰি থকা আপোনালোকে দেখি পাইছে। আৰু ইয়াৰ ভিউটো এনেকুৱা, তলত এনেকৈ শিলগুটি দি পিনে ডেক'ৰেশ্যন কৰিছে, দেখিছে সঁচাকৈ বিৰাট ধুনীয়া। আৰু ৰেষ্টুৰেণ্টখন সঁচাকৈ চব ফালৰ পৰা পাৰফেক্ট আছে। সেইকাৰণে মই ইয়াত নিজৰ ফালৰ পৰা এটা ভুল বিচাৰি আছোঁ, আৰু মই এটা ভুল ওলোৱামেই। চ' মই ইয়াত যেতিয়া প্ৰথমবাৰ বহিলোঁ, মোৰ চকীখন পিছলি গ'ল, আৰু মই ইয়াত লগাই আছোঁ ঠেকা, কিন্তু মোৰ একো আপত্তি নাই, কাৰণ মই মোৰ নিজৰ জীৱনটো ঠেকা লগাই লগাই চলি থকা এক্সপিৰিয়েঞ্চটো আগৰ পৰা আছে। সেইকাৰণে মই এই চকীখনো ঠেকা লগাব পাৰিম। চ' আপোনালোকে ৰেষ্টুৰেণ্টখন ভালদৰে চাই লওক, কাৰণ ইয়াৰ পাছতে মই দেখাবলৈ কাৰণে গৈ আছোঁ আপোনালোকক ইয়াৰ খানাটো। আৰু ৰেষ্টুৰেণ্টখন দেখি মই ভাবিছিলোঁ যে ইয়াৰ দামটো সঁচাকৈ বহুত বেছি হ'ব, কিন্তু সঁচাকৈ কওঁ ইয়াৰ দামটো একদম ৰিজনেবল। মানে 350, 400, 350, 400ৰ ভিতৰত আপোনালোকে চব অৰ্ডাৰ দিব পাৰিব। আৰু ইয়াৰ টেষ্টটো মই কৰি চাওঁ বলক। মই দিছোঁ ইয়াত মটন বিৰিয়ানী আৰু নান, এইফালে পোলাও আছে, কিবা কিবি লৈছোঁ আৰু মানে নৰ্মেল যিখিনি সদায় খায় মানুহে। তো নান এটুকুৰাৰ লগত মই যেতিয়া মটন অলপ খালোঁ, সঁচাকৈ বিৰাট ভাল লাগিলে। মানে টেষ্টটো একদম 10 আউট অফ 10। এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয়, মই নৰ্মেল নিজে খাবলৈ গৈছোঁ। ইয়াৰ বিৰিয়ানীটো টেষ্টটো সঁচাকৈ বহুত ধুনীয়া আছিলে। আৰু ইয়াৰ যিটো নান, আৰু ইয়াৰ স্পেচিয়েলি ইয়াৰ মটনটো, আপোনালোকে গ'লে মানে ইয়াৰ মটনটো টেষ্ট কৰিব এবাৰ, সঁচাকৈ বহুত ধুনীয়া। মানে যিটো দাম লৈছে আৰু যেনেকুৱা ৰেষ্টুৰেণ্টখনৰ ভাইব, সেইটো হিচাপত ইয়াৰ খানাটো বহুতেই ধুনীয়া। মানে মই ইমান ধুনীয়া বুলি চবতে কৈ নুফুৰোঁ, কিন্তু মোৰ এক্সপিৰিয়েঞ্চটো সঁচাকৈ বহুতে ভাল পালোঁ। আৰু ইয়াত যোনটো বাটাৰ চিকেনৰ টেষ্ট আছিলে, সঁচাকৈ ইয়াৰ বাটাৰ চিকেনৰ টেষ্টটো বহুত ধুনীয়া। মানে আমি খাই বহুতেই ভাল পালোঁ, সেইটো কাৰণে আমি ইয়াৰ পৰা বাৰ্তনবোৰ চুচি চুচি খালোঁ।